আমাৰ 5 নম্বৰ কাঠপৰা 5 নং কাঠপৰা এইটো 4 নং ৱাৰ্ড হয়। আমাৰ 4 নং ৱাৰ্ডত মই শুনামতে পাইছোঁ এজন মাইকী মানুহ মানে বহুত পইচা পাতি লৈছে, কিবা আঁচনি দিব বুলি, লেট্ৰিন দিব, ঘৰ দিব, এইবিলাক দিব বুলি কৈ মানুহৰ পৰা পলুসুন্দি দি পইচা লৈছে। মহিলাজনৰ নাম হৈছে জয়কন্যাচা আৰু গিৰিয়েকজনৰ নাম হৈছে মফিজুল ইছলাম। এতিয়া বহুত মানুহৰ পৰা পইচা লৈছে, মেক্সিমাম 400 মান হ'ব মানুহ, আমি শুনামতে যিটো পাইছোঁ 400 মানুহৰ পৰা পইচা লৈছে। কাৰোবাৰ পৰা 1000, 2000, 500, 1500, 4000 ইমানলৈকে পইচা লৈছে। গ্ৰুপো আছে পইচা লৈছে যে এইটো। এতিয়া মহিলা মানুহ বহুত আহিছে ইয়াত, মেক্সিমাম 100-150 মান মহিলা আহিছে, পইচাৰ কাৰণে আহিছে। আগৰ পৰা আহি থাকে, ঘৰত আহিলে সি পলাই যায়। তাৰপিছত মানে 2-3টা মহিলা আহিলে ভাবুকি দিয়ে যে পইচা পাতি নাই, কিহৰ পইচা দিছ, এন তেন, আমুক কৰিম তামুক কৰিম, এইবিলাক ভাবুকি দিয়ে। মোৰ কাঠপুৰাৰ 5 নম্বৰ কাঠপুৰা সি কৈছে যে মোৰ তাত যে তোমালোকে 1000 টকা দিয়া, তোমালোকক মই ঘৰ দিম আৰু লেট্ৰিন দিম, সেইটো কৈ সি পইচা নিছে। পিছত কৈছে যদি সেইটো নহয় তেতিয়া তোমালোকৰ পইচা মই ঘূৰাই দিম। এতিয়া তো সি পইচা নিদিয়ে। কোনে লৈছিলে পইচা? এই জয়কন্যাচা। জয়কন্যাচা কি হয়, কি কৰে? সি কৈছে যে এনেকুৱা পইচা উঠাই মানুহৰ তাত পইচা উঠাই সি দিব, ঘৰ দিব আৰু লেট্ৰিন দিব বুলি কৈছে। শৌচালয় দিয়াৰ নামত ধন সংগ্ৰহ কৰিছে। আপুনি কিমান টকা দিছিলে? মই 1000 টকা দিছো, মোৰ শাশুড়ি 2000 টকা দিছে। কিমানজন লোকৰ পৰা টকা সংগ্ৰহ লৈছে? বহুত মানুহে 4000 টকা মানুহৰ, 400জন মানুহৰ। 400 লোকৰ পৰা পইচা। তেখেতৰ নাম কি বুলি ক'লে? জয়কন্যাচা। তেখেতে কি কৰে? একো নকৰে, লিডাৰি কি বুলি কৈ পইচাটো নিছিলে? সি কৈছে ঘৰ দিব বুলি কৈছে, লেট্ৰিন দিব, অৰুণোদয় বনাই দিব কৈছে। এতিয়া একো দিয়া নাই। আজি আপোনালোকে কিয় একত্ৰিত হৈছে? পইচা দিব বুলি কৈছে। আজি পইচা দি ঘূৰাই দিম বুলি কৈছে। পইচা বিচাৰি আহিছিল তেখেতৰ ঘৰত আহিছিল। কি বুলি কৈছে? সি কৈছে যে আপোনালোকে আহা, মই পইচা আপোনালোকৰ ঘূৰাই দিম। আজি যে আপোনালোকে যে আহিলে, পিছত কি ক'লে? সি ইয়াত নাই, ক'ত গেছে, সি ক'ত পলাই গৈছে মই নাজানো। আপোনালোকে উপস্থিত হোৱাৰ লগে লগে পলাই গৈছে। এই ঠাইখনৰ নাম কি বুলি ক'লে? এইখন ঠাইখনৰ নাম কি? 5 নম্বৰ কাঠপুৰা। এইটো 1 নম্বৰ কাঠপুৰা আৰু আমি থাকো যেটো সেইটো 5 নম্বৰ কাঠপুৰা। আমাৰ পৰা লৈছে যে বোলে লেট্ৰিন দিম বা কিবা ঘৰ দিম বা কিবা চিলাই মেচিন দিম, এনেকুৱা কৈ 1000, 2000, 3000কে লৈছে। 400-500 মানুহৰ পৰা এনেকৈ টকা লৈছে। কৈছে যদি হেৰি নহয়, দিব নোৱাৰো, তেন্তে পইচা গোটেইকেইটা ঘূৰাই দিম, এনেকে কৈছে। এতিয়া আমি এইয়া জয়কন্যাচা নামৰ এজনী মাইকী মানুহ কৈছে। লগত আৰু কোন আছে সেইটো, তাৰ গিৰিয়েকৰ নাম মফিজুল ইছলাম। এনে লগত কোন আছে সেইবিলাক নাজানো। হ'লে আমাক কৈছে পইচা ঘূৰাই দিম, নহ'লে পইচা ঘূৰাই দিম। সেই পইচা বিচাৰি আমি আহিছো। এতিয়া পইচা বিচাৰি আহিলে আমাক কিবা গালি গালাজ পাৰে। পূৰ্বতে আহিছিল পইচা বিচাৰি? আহিছিলো এবাৰ, আৰু এয়া কিবা কিবি বেয়া গালি পাৰে। আজি আপোনালোকে ইয়াত কিয় একত্ৰিত হৈছো? মানে আমাক পইচা ঘূৰাই দিব লাগে। পইচা বিচাৰি? পইচা বিচাৰি আহিছো। কি বুলি ক'লে পইচা বিচাৰি? পইচা বিচাৰি অহাত মানুহজনী নাইকিয়া হৈ গ'ল, পলাল। কি বুলি টকাখিনি নিছিল আপোনালোকৰ? এয়া লেট্ৰিন দিম বা কিবা অনুদান আহিছে, তোমালোক দুখীয়া মানুহ, আমি কিবা কিবি দিম আৰু সাহায্য কৰিম, সেই বুলিয়ে লৈছে। আপুনি কিমান টকা দিছে? মই 3000 টকা দিছো। আপোনালোকে পইচা কেতিয়া? আমাৰ ঘৰৰ পৰা 5000 টকা দিছে। কিমান দিন আগত দিছিল? 1.5 বছৰমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।